নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এতিয়া 4th ছেমিষ্টাৰত পঢ়ি আছে নাইবা ইতিমধ্যে পাইছেগৈ, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সকলোৱে জানে যে এতিয়া যিসকলে মেজৰ লৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে জানে যে মেজৰৰ এতিয়া 4খনকৈ পেপাৰ পঢ়িব লাগিব। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সেই চাৰিখন পেপাৰৰ বিষয়ে আৰু চিলেবাছৰ বিষয়ে। সেই চাৰিখন যে পেপাৰ আছে সেই চাৰিখন পেপাৰৰ ভিতৰত মই আজি ফিল'চফিৰ যিকেইখন চাৰিখন পেপাৰ আছে সেই চাৰিকেইখন পেপাৰৰ বিষয়ে আলোচনা কৰিম, লগতে টেক্সট বুকখিনিৰ বিষয়ে আলোচনা কৰিম, লগতে চিলেবাছখিনিৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই ভিডিঅ'টো কমপ্লিটলি চাব লাগিব, সম্পূৰ্ণকৈ চাব লাগিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহ আপডেটসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক কি হয়, এইখন হ'ল আপোনালোকৰ প্ৰথম পেপাৰ। ইয়াত চাব পাৰে এইখন হ'ল আপোনালোকৰ পাশ্চাত্য দৰ্শনৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিল'চফি। প্ৰথম যিখন পেপাৰ আছে আপোনালোকৰ সেই ফিল'চফিৰ সেই পেপাৰখনৰ নাম হ'ল ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিল'চফি। ইয়াত চাব পাৰে এইখন হয়, আৰু ইয়াৰ ৰাইটাৰ হ'ল আপোনালোকৰ হেমন্ত কুমাৰ ৰয়। আপোনালোকে এই পেপাৰত কি পাব বিষয়বস্তু, এই পেপাৰত আপোনালোকে পাব যে আপোনালোকৰ দৰ্শন কি হয়, দৰ্শনৰ বিষয়বস্তু কি, তাৰপিছত আপোনালোকৰ দৰ্শনৰ উৎপত্তি কেনেকৈ হ'ল, তাৰপিছত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত অলপ পাই আহিছে যে বাস্তৱবাদ, ভাৱবাদ, অভিজ্ঞতাবাদ, বুদ্ধিবাদ, কাৰ্যকাৰণৰ সম্বন্ধ কি, সেইখিনি ইয়াত এই প্ৰথম পেপাৰ আছে সেই পেপাৰত পাব। তাৰপিছত আপোনালোকৰ ছেকেণ্ড পেপাৰ, তাৰপিছত আপোনালোকে ইয়াত পাব। তাৰপিছত এইখন হ'ল আপোনালোকৰ ছেকেণ্ড পেপাৰ। ইয়াত চাব পাৰে এইখনৰ নাম হ'ল ভাৰতীয় জ্ঞান তত্ত্ব, থিয়ৰী অফ নলেজ। এইখন কিতাপো হেমন্ত কুমাৰ ৰয় ডাঙৰীয়াই লিখি উলিয়াইছে, আপোনালোকে ইয়াত চাব। আৰু এই কিতাপত যিটো মূল বিষয়বস্তু আছে ইয়াত পাব আপোনালোকে প্ৰমা পাব, অপ্ৰমা, প্ৰমাণ পাব, প্ৰত্যক্ষ পাব, অনুমান পাব। এইখিনি এই ছেকেণ্ড পেপাৰত পাব। আপোনালোকৰ শব্দ পাব, উপমান, অർത്থাপত্তি, অনুপলব্ধি। আপোনালোকে ইতিমধ্যে 3rd ছেমিষ্টাৰত যিসকলে মেজৰ লৈছে সেইখিনি ইয়াত পাব। খেতিবাদ, অখ্যাতিবাদ ইয়াত পাব। তাৰপিছত আপোনালোকৰ যি 3 নম্বৰ পেপাৰ আছে সেই 3 নম্বৰ পেপাৰখনৰ নাম হ'ল নীতিবিজ্ঞান, ইথিক্স। ইয়াত যাব পাৰে এইখনো হেমন্ত কুমাৰ ৰয় লিখি উলিয়াইছে। আপোনালোকে ইয়াত কি পাব, ইয়াত আপোনালোকৰ যি হাই ছেকেণ্ডেৰীত নীতিবিজ্ঞান সম্বন্ধে আপোনালোকে হাই ছেকেণ্ডেৰীত পাই আহিছে যে নীতিবিজ্ঞান কি, নীতিবিজ্ঞানৰ বিষয়বস্তু, তাৰপৰা নীতিবিজ্ঞানৰ পৰিসৰ, নীতিবিজ্ঞানৰ প্ৰকৃতি, নীতিবিজ্ঞানৰ বৈশিষ্ট্য, এইবিলাকে ইয়াত পাব। আৰু নতুন কিবা কিবি আছে ইয়াত। তাৰপিছত আপোনালোকৰ আৰু এখন পেপাৰ আছে, সেইখন পেপাৰৰ নাম হ'ল ইয়াত চাব পাৰে পৰম্পৰাগত তৰ্ক বিজ্ঞান। এইখনো হেমন্ত কুমাৰ ৰয়ে লিখি উলিয়াইছে, ট্ৰেডিশ্যনেল লজিক। ইয়াত যাব পাৰে। আৰু এইখন আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যিবিলাক পাই আহিছে সেইবিলাক ইয়াত পাব। আৰু ইয়াত দুটামান চেপ্টাৰ অলপমান নতুন আছে ইয়াত, আৰু বাকী যিখিনি চিলেবাছ আছে সেইখন হায়াৰ ছেকেণ্ডেৰী তাৰপিছত অমাধ্যম। তো এইকেইখন হ'ল আপোনালোকৰ মেজৰৰ যিকেইখন 4খন পেপাৰ আছে ফিল'চফিৰ, সেইকেইখন 4খন পেপাৰ। এইকেইখন কিনিলেই আপোনালোকৰ হৈ যাব।